নিজৰ আগবঢ়াই নিব নোৱাৰিম
আৰু মাধৱ পুৰুষে পুষ্পকাশত যেনেকৈ বৈকুণ্ঠৰ পৰা পাৰ ভাঙি আহিছিল বুলি কৈছে ভক্তিৰ নিজৰা, ঠিক আমাৰ অন্তৰতো ভক্তিৰ নিজৰা পাৰ ভাঙি আহিব লাগিব। সেইখিনি গুৰুজনাই অংকন কৰিছে কীৰ্তন দশম ঘোষা ৰত্নাৱলীত। আমি কীৰ্তন দশম ঘোষা ৰত্নাৱলীত তাত অসমৰে আমি ভক্তিৰ পথত আগবাঢ়ি যাব লাগিব। আমি যদিও সগুণ ভকতি কৰোঁ, কিন্তু সগুণ ভকতিক নিৰ্গুণলৈ আমি বিস্তাৰিত কৰিব পাৰিব লাগিব। আমি অপসংস্কৃতিৰ পৰা সংস্কৃতিলৈ যাব লাগিব, অজ্ঞানৰ পৰা জ্ঞানলৈ যাব লাগিব, আৰু অসত্যৰ পৰা সত্যৰ পথলৈ আমি আগবাঢ়ি যাবই লাগিব। তেতিয়া আমাৰ ভক্তি সাধন হ'ব বুলি আমি আশা কৰিছো। আৰু এতিয়া আমি এই পবিত্ৰ পতাকাৰ স্থলীত আজি যিহেতু সাংবিধানিক সভা কালিৰ পৰা আৰম্ভ হৈছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবিধানিক সভা। সাংবিধানিক সভা বুলি ক'বলৈ যাওঁতে আপোনালোকে এটি কথা মনত ৰখা উচিত যে আমাৰ এই যে 4 পুথি সংবিধান, অখোজ পদ্ধতি, বিবাহ পদ্ধতি আৰু প্ৰসংগ প্ৰণালী, এই 4ভাগ পুথি কীৰ্তন দশম ঘোষা ৰত্নাৱলী চালি জাৰি চাই বিজ্ঞসকলে তাত প্ৰস্তুত কৰি উলিয়াইছে। আমি